অসম গ্ৰন্থমেলাত শিক্ষানুষ্ঠানসমূহৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা গ্ৰন্থমেলাৰ প্ৰতিটো সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত ভাগ লৈছে 30খনৰো অধিক শিক্ষানুষ্ঠানে গীত নৃত্য কবিতা আবৃত্তি নাটকত অংশগ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে আজিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মহানগৰীৰ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীসকলে গীত নৃত্য নাটকৰ মাজেৰে প্ৰতিভা প্ৰদৰ্শন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে আমি যিকোনো সাংস্কৃতিক ক্ষেত্ৰত যদি কিবা পৰিবেশন কৰোঁ গুৰুজনাক শিৰোধাৰ্য কৰি অনুষ্ঠান আগবঢ়াটো আমাৰ মোটামুটি এটা পৰম্পৰা আমাৰ নিয়ম আৰু আহি ক্ৰমবিকাশ ঘটি আজিৰ মোবাইলৰ যিটো প্ৰভাৱ ল'ৰা ছোৱালীৰ মনত আমি শিক্ষক হিচাপে শিক্ষা অনুষ্ঠান হিচাপে বৰ অনুভৱ কৰিছোঁ বৰ উপলব্ধি কৰিছোঁ আৰু মোবাইল ফোনটোৱে ল'ৰা ছোৱালীক কেনেধৰণে গ্ৰাস কৰি শেষ কৰি পেলাইছে আমাৰ চকুৰ সন্মুখত সেইটো আমি খুব উপলব্ধি কৰিছোঁ আৰু সেইকাৰণে তাৰ কাৰণে এই অনুষ্ঠানটো কৰা হৈছিল মোবাইল সংক্ৰান্তৰ যিখন নাটক কৰা হৈছিল সেইটোৰ পৰা এটা মেছেজৰ কাৰণে যাতে কিবা অকমান আমাৰ ল'ৰা ছোৱালী কেইগৰাকীৰ দ্বাৰা আমি সমাজক ক'ব পাৰোঁ যে এইটো এটা বিধ্বংসী এটা এক ধৰণৰ তোমালোকক সকলোকে গ্ৰাস কৰি লোৱা ধ্বংস কৰি পেলোৱা এক ধৰণৰ আধুনিক আহিলা ইয়াৰ পৰা তোমালোক সাৱধান হোৱা কথা হৈছে যে আমাৰ সংস্কৃতিটো ধৰি ৰাখিবলৈ আমি প্ৰত্যেকে চেষ্টা কৰিব লাগিব এতিয়া ইংৰাজী মাধ্যমৰ স্কুল বা অসমীয়া মাধ্যমৰ স্কুল তেনেকুৱা ধৰণৰ কথাটো আছে বাৰু কিন্তু হ'লেও আমি সংস্কৃতিটো ধৰি ৰাখিবলৈ কাৰণে আমি আজি কম্পিটিশ্যন হওক অন্য ক্ষেত্ৰত হওক আমি যিকোনো ক্ষেত্ৰত আমি চেষ্টা কৰিব লাগিব আৰু ভাল লাগিছে যে আমাৰ ল'ৰা ছোৱালীখিনি ইমান দিন কষ্ট কৰি আছিলে আমি তেওঁলোকৰ লগত এইকেইদিন আছোঁ অভিভাৱকসকলেও আমাক যথেষ্টখিনি ছাপোৰ্ট কৰিছে মানে ভাল লাগিছে আমাৰ অধ্যক্ষ মহোদয় বিশেষকৈ আমাক এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় কৰিছে ল'ৰা ছোৱালীখিনিক আগবাঢ়ি নিয়াত সমাজখনক এই ক্ষেত্ৰত মানে কিবা এটা যাতে আমি মেছেজ দিব পাৰোঁ ভাল মেছেজ এটা দিব পাৰোঁ সেই ক্ষেত্ৰত আমি তেনেকৈয়ে চেষ্টা চলাই আহিছোঁ